Namaskar, welcome back to InExam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আজি আমি এই ক্লাছটোত অভ্যাস নামৰ যিটো আমাৰ MCQ সিৰিজ চলি আহিছে তাৰ এটা ক্লাছ লৈ আহিছো আৰু আজি আমি অভ্যাস ক্লাছটোত আলোচনা কৰিবলৈ গৈ আছো 10টা MCQ আৰু সাবজেক্ট হ'ব আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ। তেন্তে আহক পলম নকৰি আজি আমি ক্লাছটো আৰম্ভ কৰোঁ। ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি ক'ব বিচাৰো যে এক্সামৰ তৰফৰ পৰা অহা বছৰ হ'বলগীয়া গুৱাহাটী হাইকোৰ্টৰ JAA পৰীক্ষাৰ কাৰণে এটা মক টেষ্ট অনা হৈছে। এই মক টেষ্টত আপোনালোকে পাই যাব 5টা ফুল লেন্থ টেষ্ট চিৰিজ আৰু 2টা অল আছাম ফ্ৰী মক টেষ্ট পাই যাব। ইয়াতে 120টা কুৱেশ্যন থাকিব ইচ আৰু গোটেইবোৰ কুৱেশ্যন এনচাৰ আপোনালোকে এক্সপ্লেনেশ্যনৰ সহায়ত এটা PDF ফৰ্মেটত পাই যাব। সেয়া আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰিব বা ছফ্ট কপিৰ পৰা পঢ়িব পাৰিব। আৰু ইউটিউব চেনেলত ইয়াৰ বিষয়ে এই চিৰিজটোৰ এটা ফ্ৰী ক্লাছেছো আপোনালোকে পাই যাব। গোটেইখিনি MCQ আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ যি চিলেবাছ দিয়া হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বনোৱা হৈছে। ছাবজেক্ট কিখিনি কভাৰ্ড হ'ব সেইখিনি চাই লোৱা হওক। জেনেৰেল নলেজ থাকিব, কোৱান্টিটেটিভ এপ্টিটিউড, ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া থাকিব। আৰু এই গোটেইখিনি টেষ্ট চিৰিজ আপোনালোকে বৰ্তমান আৰ্লি বাৰ্ড ডিছকাউণ্ট হিচাপে 199 ৰুপিছত পাই আছে। আৰু টেষ্ট চিৰিজ ষ্টাৰ্ট হ'ব আমাৰ 7 ডিচেম্বৰৰ পৰা। এতিয়া 7 ডিচেম্বৰ আৰু 25 জানুৱাৰী 2026 এই দুটা টেষ্ট, 7 ডিচেম্বৰ আৰু 25 জানুৱাৰী 2026 এই দুটা টেষ্ট আপোনালোকে অল আছাম ফ্ৰী মক টেষ্ট হিচাপে পাই যাব। আৰু এই গোটেইখিনি টেষ্ট আপোনালোকে যিটো ডেট দিছে সেইদিনাখন যদি কিবা অসুবিধাজনক কাৰণত দিব নোৱাৰে তেনেহ'লে পিছতো আপোনালোকে দিব পাৰিব। তেন্তে আহক আজি আমি আৰ্ট এণ্ড কালচাৰ ক্লাছটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে যে মাটি আখৰা ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ক্লাছিকেল ডান্স অফ ইণ্ডিয়া। ঠিক আছে, এতিয়া মাটি আখৰা প্ৰথমতে হয়নো কি আমি জানিব লাগিব। মাটি আখৰা, ঠিক আছে, অৰ্থাৎ মাটিৰ আলম লৈ শৰীৰৰ অংগ পতংগ উপাংগ সঞ্চালন কৰি এটি শাস্ত্ৰীয় ধৰ্মীয় নৃত্যৰ যদি ভংগীমাৰ সৃষ্টি কৰোঁ তাক কোৱা হয় মাটি আখৰা। আৰু মাটি আখৰা ক'ৰ লগত জড়িত, কোনটো ক্লাছিকেল ডান্সৰ লগত জড়িত, সেয়া হৈছে সত্ৰীয়া নৃত্যৰ লগত জড়িত। যেতিয়া সত্ৰীয়া নৃত্যৰ মানুহে আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ লয়, সেয়া লাগিলে সত্ৰ হওক বা বিভিন্ন অঞ্চলত থকা অসমৰ স্কুলবিলাকত হওক বা কিছুমান আপোনালোকৰ ইনষ্টিটিউশ্যনতে হওক, প্ৰথমতে আৰম্ভ কেনেকৈ কৰা হয়, মাটি আখৰা দি কৰা হয়। মাটি আখৰা ইজ লাইক ABCD। আমি যেনেকৈ ভাষা লিখাৰ আগতে প্ৰথমতে অ আ ক খ শিকোঁ, ইংলিছৰ কাৰণে আমি ABCD শিকোঁ, সেনেকুৱাকৈ সত্ৰীয়া নৃত্য শিকাৰ আগতে আমি কি শিকিব লাগে, মাটি আখৰা শিকিব লাগে। মাটি আখৰাত কি হয়, মূলতঃ আপোনাৰ শৰীৰটো কিছুমান এক্সাৰচাইজ হয়, ঠিক আছে। এই এক্সাৰচাইজখিনি যদি আমি বহুত ভালকৈ চাওঁ, শ্ৰীমন্ত শংকৰদেৱে সেই তেতিয়াৰ সময়তে এই এক্সাৰচাইজখিনি বনাই থৈ গৈছিল আৰু এইখিনি য়োগাৰ লগতো বহুত বেছি সামঞ্জস্য থকা দেখা যায়। ইয়াতে উশাহ নিশাহৰ এটা ভংগীমাৰ লগত যদি আপোনালোক কয় তেনেহ'লে নিৰ্দিষ্ট ভংগী বা নিৰ্দিষ্ট উশাহ আপোনালোকে এৰিব লাগিব, উশাহ ল'ব লাগিব। ইয়াতে গোটেই শৰীৰটো আপোনাৰ কি কয় সত্ৰীয়া নৃত্যই মাটি আখৰাত সঞ্চালন কৰা হয় আৰু শৰীৰটো মজবুত কৰি তোলা হয়। কিয়? কাৰণ ইয়াৰ পাছত যিবোৰ ডান্সেছ থাকিব, সেয়া লাগিলে চালি নাচ হওক, ঝুমুৰা হওক, এই গোটেইবোৰতে এই এটা এটা মাটি আখৰাৰ সেই মিশ্ৰণবিলাকে সৃষ্টি কৰি এটা এটা ডান্স ফৰ্মত ক্ৰিয়েট হয়। ঠিক আছে, এইটোৱে হৈছে মাটি আখৰা। সেয়া কিহৰ লগত জড়িত? সেয়া হৈছে অসমৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত। আৰু অসমৰ সত্ৰীয়া নৃত্য ক্লাছিকেল ডান্স ফৰ্ম হিচাপে কোন চনত লাভ কৰিছিলে স্বীকৃতি, সেয়া হ'ব কিমান চনত? 2000 চনত লাভ কৰিছিলে। আৰু নৰ্থ ইষ্টৰ পৰা দুটাই শাস্ত্ৰীয় নৃত্য আছে। অসমৰ পৰা আছে কি? সত্ৰীয়া, আৰু মণিপুৰৰ পৰা মণিপুৰী নৃত্য আছে। Question number 2 লৈকে আহিছো। নটংকি is the folk dance of which of the following states? এতিয়া নটংকি সুধিছে, ইয়াতে সুধিছে নটংকি হৈছে এটা folk dance আৰু কোনখন ষ্টেটৰ লগত জড়িত সেইটো সুধিছে। এতিয়া আমি জানো যে নটংকি কিহৰ লগত জড়িত। একদম শুদ্ধ উত্তৰটো হ'ব কি? উত্তৰ প্ৰদেশৰ লগত জড়িত, ঠিক আছে। কিন্তু যদি সোধে নটংকি মানে কোনটো কেটেগৰীৰ এটা ডান্স ফৰ্ম হয়,
ক্লাছিকেল থাকিব পাৰে, ফোক থাকিব পাৰে, ট্ৰাইবেল ডান্স থাকিব পাৰে, এনেকুৱা ধৰণৰ যদি অপশ্যন থাকে তেতিয়া আমি কি এনচাৰ দিব লাগিব? ফোক ডান্স। অৰ্থাৎ আমি ইয়াৰ পৰা দুটা বস্তু গম পালো, নটংকি হৈছে এক প্ৰকাৰৰ ফোক ডান্স আৰু নটংকি হৈছে উত্তৰ প্ৰদেশৰ ফোক ডান্স। আৰু অসমৰ ফোক ডান্সৰ ভিতৰত আমি কি ক'ব পাৰোঁ? ভুৰতাল নৃত্য এটা ফোক ডান্স হয়, আমাৰ বিহু নৃত্য এটা ফোক ডান্স হয়। অৰ্থাৎ ফোক ডান্স আৰু চাব, এতিয়া দুটা ডান্সৰ ফৰ্ম থাকে, এটা ফোক ডান্স থাকে, এটা থাকে ক্লাছিকেল ডান্স। এতিয়া ক্লাছিকেল ডান্সবিলাক যেনেকৈ সত্ৰীয়া, মণিপুৰী, কথক, কুচিপুড়ি, এইবোৰ বস্তু কি? এইবোৰ এখন নাট্যশাস্ত্ৰৰ পৰা অহা বুলি নাট্যশাস্ত্ৰৰ পৰা আহিছে, বা অসমৰ ক্ষেত্ৰত কি হয়, শংকৰদেৱে সৃষ্টি কৰা নৃত্যৰ পৰা আহিছে। অৰ্থাৎ এইবোৰ নাচ নাচিবলৈ এটা 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 মৰ্যাদা থাকে, এটা বাউণ্ডেৰী থাকে, এটা সেই যিবোৰ সৃষ্টি কৰি থৈ গৈছে, যেনেকৈ নাচটো নচা হ'ব, যেনেকৈ লিখি থৈ গৈছে, তাক তেনেকৈ নচা হয়। তাতকে বেছি আমি দেখুৱাব নোৱাৰোঁ, তাতকে কম আমি দেখুৱাব নোৱাৰোঁ। যদি চকুৰ এক্সপ্ৰেছন দি থৈ দিছে, যেনেকৈ দিব লাগে, ভৰিৰ সঞ্চালন যেনেকৈ কৰিব লাগিব, শাস্ত্ৰীয় নৃত্যত সেনেকেই কৰিব লাগিব। কিন্তু ফোক ডান্সত তেনেকুৱা কোনো নিয়ম নীতি নাই। ফোক ডান্সটোত কোনো কষ্টিউমৰো এনেকুৱা নাই যে এইটো কষ্টিউমে পিন্ধিব লাগিব বা তেনেকুৱা। ইয়াতে মানুহে নিজৰ আনন্দ মতে কোনো ধৰণৰ বাউণ্ডেৰী নথকাকৈ বা কোনো ধৰণৰ নীতি নিয়ম নমনাকৈ এই ফোক ডান্সটো আনন্দ উল্লাহত নাচে। কিন্তু শাস্ত্ৰীয় সংগীতবোৰ বেছিভাগ কি হয়, বা বেছিভাগ কি শাস্ত্ৰীয় সংগীতৰ মানে আপোনালোকৰ কি হয়, মেইন যিটো ইয়াৰ যিটো অবজেক্টিভ হয়, সেয়াই হৈছে কি, ভগৱানৰ প্ৰতি নিজকে উৎসৰ্গা কৰা, এটা ডিভ'চনেল, নিজৰ এটা ভগৱানৰ স্মৃতিত বা ভগৱানৰ সেই ডিভ'চনেল নিজৰ এটা পাৰচেপশ্যন থাকে, সেই বস্তুটো উলিয়াই আনা। এইখিনিয়ে হৈছে এই ফোক ডান্স আৰু শাস্ত্ৰীয় নৃত্যৰ মাজৰ পাৰ্থক্য। এতিয়া আমি গম পালো নটংকি হৈছে উত্তৰ প্ৰদেশৰ এটা ফোক ডান্স। এইটো খালি ডান্স নহয় দেই, ইয়াতে ডান্স থাকে, ড্ৰামা থাকে, গান থাকে, মিউজিকৰ ব্যৱহাৰ হয়, এনেকুৱা চব বস্তুৰে সংমিশ্ৰণত নটংকি কৰা হয়। তাৰ পাছত আছে কথক, is found in 3 different forms. Called Gharanas, named after the cities where the tradition of Kathak dance developed. Name those 3 cities. আমি কথকৰ এটা কথা জানো যে এটা পাৰ্টিকুলাৰ ঘৰানাৰ আণ্ডাৰত কথক নাচা হয়, ঠিক আছে? এতিয়া সুধিছে যে সেই ঘৰানাখিনি ভাৰতবৰ্ষৰ কোনখন চিটিৰ পৰা ডেভেলপ হৈছে? জয়পুৰ, বানাৰস, লক্ষ্ণৌ, প্ৰয়াগৰাজ, থিৰুৱনন্তপুৰম, চুৰট, অযোধ্যা, প্ৰয়াগৰাজ, জয়পুৰ, বানাৰস, অযোধ্যা, লক্ষ্ণৌ। 4টা অপশ্যন দিছে আৰু ইয়াৰ শুদ্ধ এনচাৰ কি হৈ যাব? জয়পুৰ, বানাৰস, লক্ষ্ণৌ। এইকেইটা হ'ব কি এনচাৰ, কাৰেক্ট এনচাৰ, ঠিক আছে? এতিয়া আমি ডিফাৰেন্সেছখিনি চাই লোৱা হওক। জয়পুৰ ঘৰানাৰ যিটো কথক হয়, সেই ঘৰানাটোত কি হয়, এটা ফুট মুভমেণ্টৰ বেছিকৈ প্ৰয়োগ হয়, মানে ফুট মুভমেণ্টৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে। বানাৰসত কি হয়, ইয়াক পিয়ৰ ডান্স বুলি কোৱা হয়, কাৰণ কথক প্ৰথমতে কি আছিলে? কথক আছিলে ৰজা মহাৰাজাৰ সেই ৰাজসভাত নচা এটা নৃত্য, যি নৃত্য পিছলৈ ষ্টেজ পাৰফৰ্মেঞ্চত আহিলে। আগতে সেইটো কেৱল ৰজা মহাৰাজাৰ কাৰণে সেই শিল্পীসকলে নাচিছিলে, কিন্তু পিছলৈ কি হ'ল, ইয়াক ষ্টেজ পাৰফৰ্মেঞ্চ বা আন যিখিনি সাধাৰণ ৰাইজৰ মাজতো লৈ অনা হ'ল। আৰু এই বানাৰস ফৰ্মটোক কি বুলি কোৱা হয়? পিয়ৰেষ্ট ফৰ্ম বুলি কোৱা হয়। আৰু লক্ষ্ণৌ হৈছে কি, য'ত গ্ৰেচফুল মুভমেণ্ট আৰু ফেচিয়েল এক্সপ্ৰেছনছ বেছিকৈ থাকে, ঠিক আছে? এই তিনিটা ঘৰানাৰ এই তিনিটা হ'ল ডিফাৰেন্সেছ। এতিয়া কুৱেশ্যন নম্বৰ 4লৈকে আহিছো। তাতে সুধিছে কি, ইন হুইচ ফলোয়িং ষ্টেটছ চিৰুই লিলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড? এতিয়া প্ৰথমতে আমি জানিব লাগিব যে এই চিৰুই লিলি হয় কি? এটা ফেষ্টিভেল হয়, আৰু এই চিৰুই লিলি হয় কি? এতিয়া চিৰুই লিলি হৈছে এটা ফুলৰ নাম। আমাৰ যেনেকে কপৌ ফুল আছে, ভাটৌ ফুল আছে, বিভিন্ন ধৰণৰ আমাৰ অসমৰ প্ৰতীক হিচাপে কিছুমান ফুল আছে ন? আমি জানো যে অসম বুলি ক'লে আমাৰ কোনবিধ ফুলৰ মনত পৰে? সেয়া হৈছে কপৌ, তগৰ, তাৰপাছত এনেকুৱা ধৰণৰ। আৰু এই চিৰুই লিলি বুলি ক'লে কোনখন ষ্টেটৰ কথা মনত পৰিব আমাৰ? সেয়া হৈছে মণিপুৰ। আমাৰ যেনেকৈ ষ্টেট ফ্লাৱাৰ হৈছে কপৌ ফুল, তেনেকৈ মণিপুৰৰ হৈছে চিৰুই লিলি এটা ফুল। হৈ গ'ল। আৰু এই ফুলটোৰ কনজাৰভেশ্যন লৈয়ে মণিপুৰৰ গভৰ্ণমেণ্টে এটা
ফেষ্টিভেল চেলিব্ৰেট কৰে, যাৰ নাম দিছিলে কি চিৰুই লিলি ফেষ্টিভেল। কাৰণ এই চিৰি লিলি যিটো আপোনাৰ ফ্লাৱাৰ থাকে, সেইটো IUCN কি আছে, তাক এইটো এনডেঞ্জাৰ্ড বুলি কোৱা হৈছে। IUCN ৰেড বুকত ইয়াক ষ্টেটাছ দিয়া হৈছে এনডেঞ্জাৰ্ড, অৰ্থাৎ ইয়াৰ সংখ্যা খুবেই কম। আৰু ইয়াক কনজাৰভেশ্যন প্ৰগ্ৰেম হিচাপে বা মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে মণিপুৰৰ গভমেণ্টে কি কৰিছিলে, 2017 চনৰ পৰা এই চিৰুই লিলি ফেষ্টিভেল উদযাপন কৰিছিলে। এতিয়া মণিপুৰৰ এইখিনি সময়ত মানুহবিলাকে বহুত ধুনীয়াকৈ নিজৰ পৰম্পৰাগত সাজপাৰ পিন্ধে, হাতত ফুলৰ থোপা লয়, হাতত এনেকুৱা ফুলৰ আদান প্ৰদান কৰে, আৰু চাৰিওফালে এই ফুলৰ আপোনালোকৰ বাগিচা দেখা যায়, দোকান পোহাৰে এনেকুৱা ধৰণৰ এই চিৰুই লিলি ফুলবোৰ দেখা পোৱা যায়। এইটো হৈছে কোনখন ষ্টেটৰ লগত জড়িত, সেয়া হৈছে মণিপুৰ, যাৰ ষ্টেট ফ্লাৱাৰ হৈছে চিৰুই লিলি ফেষ্টিভেল। আৰু এইটো আপোনালোকৰ চিৰুই লিলি হিলছত অনলি পোৱা যায়, আৰু সেই হিলছতেই পোৱা যায়, আৰু তাৰ নামেদিয়ে এই ফুলবিধৰ নামবিধ হৈছে। Question number 5. The Sangai Festival is the biggest annual cultural festival organized each year by the Tourism Development of Manipur. It is celebrated in which of the following months? June, May, March and November. এতিয়া Sangai Festival হৈছে আকৌ কোনখন ষ্টেটৰ লগত জড়িত আমি গম পালো, সেয়া হৈছে মণিপুৰৰ লগত জড়িত। এতিয়া Sangai Festival হৈছে যেনেকৈ চিৰুই লিলি ফেষ্টিভেল মণিপুৰৰ ষ্টেট ফ্লাৱাৰৰ ওপৰত এটা ৰিলেটেড এটা ফেষ্টিভেল আছিল, ঠিক তেনেকৈ চাংগাই ডিয়েৰৰ ওপৰত নিৰ্ভৰ কৰি বা ইয়াক ৰিলেটেড কৰি এইটো হৈছে কি মণিপুৰৰ ষ্টেট এনিমেল। মণিপুৰৰ হৈছে চাংগাই ডিয়াৰ, এটা ষ্টেট এনিমেল হয়, আৰু এই জন্তুটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে বা ৰিলেট কৰি এই ফেষ্টিভেলটো কৰা হয়। আৰু এই ফেষ্টিভেলটো এতিয়া কোনটো মাহত কৰা হয়, সেয়া হৈছে নৱেম্বৰ মান্থত কৰা হয়। নৱেম্বৰ মান্থত এই ফেষ্টিভেলটো কৰা হয়, আৰু এটা 10 দিনীয়া প্ৰগ্ৰেম কৰা হয়, আৰু জেনেৰেলি 21 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত এই উৎসৱটো পালন কৰা হয়। আৰু চাংগাই ডিয়াৰ হিচাপে আমি যদি আৰু ক'বলৈ যাওঁ, তেনেহ'লে চাংগাই ডিয়াৰক আৰু এটা কি নামেৰে জনা যায়, ডান্সিং ডিয়াৰ নামেদিও জনা যায়। কাৰণ এই যেতিয়া জন্তুবিধে জঁপিয়াই ইটো জাগাৰ পৰা সিটো জাগালৈ জঁপিয়াই যায়, আৰু এনেকে জঁপিয়াই গ'লে এনেকুৱা এটা মানে প্ৰতিচ্ছবি আহে যেন ই ডান্সে কৰি আছে যেন, এই বস্তুটো আহে, সেইকাৰণে ডান্সিং ডিয়াৰ বুলিও কোৱা হয়। তাৰ পাছত question number 6ত আছে, who was the first writer to use Urdu language, a form of poetry? Urdu languageটো এটা form of poetry হিচাপে কোনজন ৰাইটাৰে লিখিবলৈ আৰম্ভ কৰিছিলে? আমিৰ খুশ্ৰু, মিৰ্জা গালিব, বাহাদুৰ শ্বাহ জফৰ নে ফেজ? আমি জানো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব, আমিৰ খুশ্ৰু। আমিৰ খুশ্ৰু হ'ব ইয়াৰ শুদ্ধ এনচাৰ। এতিয়া আমিৰ খুশ্ৰুৰ বিষয়ে আমি চাওঁ আহক, যে আমিৰ খুশ্ৰু 1253 পৰা 1325 কমন এৰালৈকে এইখিনি তেওঁৰ জীৱনকাল আছিলে। আৰু তেওঁ ৰিকগনাইজ কেনেকে কৰিছিলে, যে ফাৰ্ষ্ট ৰাইটাৰ যে উৰ্দু ভাষা ফৰ্ম কৰিছিলে, ইয়াৰ সৃষ্টি কৰিছিলে, আৰু উৰ্দু ভাষাতে পয়েট্ৰি লিখিবলৈ আৰম্ভ কৰিছিলে। আৰু সেইকাৰণে তেওঁক কি বুলি কোৱা হয়, আৰু এই উৰ্দুত তেওঁ কি বুলি কৈছিলে, যে হিন্দভি অৰ ৰেখতা, এই ৱৰ্ড দুটা তেওঁ ইয়াক সম্বোধন কৰিছিলে। তাৰ পাছত আৰু তেওঁ উৰ্দুক এটা লেংগুৱেজ বুলি নহয়, তেওঁ নিজৰ মনৰ ভাৱবোৰ এই কবিতাৰ জৰিয়তে এক্সপ্ৰেছ কৰিবলৈ তেওঁ চেষ্টা কৰিছিল। তাৰ মাধ্যমেই আছিলে কি উৰ্দু ভাষা। ঠিক আছে, আৰু তেওঁক অকল আমিৰ খুশ্ৰুৰ ক্ষেত্ৰত আমি কি গম পাওঁ, যে অকল তেওঁ ইছলাম ধৰ্মৰ সংস্কৃতিয়ে নহয়, তেওঁ হিন্দু ধৰ্মৰ আৰু ইছলাম ধৰ্মৰ সংস্কৃতিৰ মিশ্ৰণ আছিলে। তেওঁ এই মিশ্ৰণেৰে তেওঁ নিজৰ সাহিত্যিক বা তেওঁৰ যিবোৰ লিখনি আছিল তাত আমি দেখা পাওঁ, এই দুয়োটা ধৰ্মৰ মিশ্ৰণ দেখা আমি পাওঁ। Question number আমি আহিছো next 7. Qawwali arrived in India from. এতিয়া আমি জানো যে কাৱালি হওক বা চুফি এই সংগীতবোৰ হওক, এইবোৰ কিহৰ ক্ষেত্ৰত আছিলে, এইবোৰ হৈছে যে এটা ডিভোচনেল songs বা এটা ডিভোচনেল পয়েট্ৰি, যিবোৰ কি কয় সেই নেদেখাজনৰ উচৰ্গাৰ কাৰণে গোৱা হয়। এতিয়া
যেনেকৈ বাকীসমূহ আমি যেনেকৈ গম পালো যে উৰ্দু ভাষাটো আনিলে আমিৰ খুশ্ৰুৱে, সেনেকৈ কাবালিও সেই যেতিয়া আমাৰ ভাৰতবৰ্ষত উম, ইছলাম ধৰ্মাৱলম্বী সেই ৰজাসকলৰ শাসন চলি আহিছিলে, তেতিয়া এই কাবালি ইণ্ডিয়াত এৰাইভ হৈছিলে। এতিয়া সুধিছে যে ক'ৰ পৰা আহিছিল? টাৰ্কিছ, মংগোলিয়া, পাৰ্চিয়া নে চাউদি আৰাবিয়া? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? পাৰ্চিয়া। পাৰ্চিয়াৰ পৰা এই কাবালি কালচাৰটো ইণ্ডিয়াত আহিছিলে। তাৰ পাছত আৰু কিমান চনৰ সময়ত আহিছিলে? এয়া 13 শতিকাৰ সময়ত আহিছিলে। আৰু কাবালি যেতিয়া গোৱা হয়, তাতে আমি দেখা পাওঁ ক্লেপছ ইউজ হয়, তেওঁ হাতৰ মুভমেণ্ট থাকে। তাৰ পাছত ভাষাৰ ক্ষেত্ৰত আমি গম পাওঁ যে উৰ্দু থাকে। আৰু এনেকুৱা ধৰণৰ কাবালিবোৰো আমি এতিয়া বৰ্তমান ইণ্ডিয়ান মিউজিকত আমি ফিউজন হিচাপে দেখিব পাওঁ। ফিউজন কুৱেশ্যনছ আমাৰ অহা দেখা যায়। আপোনালোকৰ যদি কেতিয়াবা কুৱেশ্যন আহিছে সংগীতত কেনেকৈ ফিউজন কৰিছে, ৰিচেণ্টলি এটা APSC কুৱেশ্যন এটা সুধিছিলে ফিউজনৰ ওপৰত, য'ত মিউজিক ফিউজনৰ ওপৰত সুধিছিল কেনেকৈ ব্লেণ্ড হৈছে। আমি এইটো বস্তু লিখিব পাৰোঁ যে কাৱালিও আমাৰ ইণ্ডিয়ান যিখিনি ট্ৰেডিশ্যনেল ইণ্ডিজিনিয়াছ ছং আছে তাতেও ফিউজন কৰি বিভিন্ন সংগীতজ্ঞবিলাকে এটা এটা সংগীতৰ সৃষ্টি কৰিছে। এতিয়া কুৱেশ্যন নম্বৰ 8, ইয়াতে দিছে ... অৰ্থাৎ এইখিনি হৈছে কুৱেশ্যন মাৰ্ক। ইজ আ স্পেচিয়েল মাৰ্চিয়েল ডান্স ষ্টাইল অফ ডিছপ্লে of skill, creativity, আৰু fight sequence, in which the performers act out a mock fight sequence. এতিয়া সুধিছে যে এইকেইটাৰ ভিতৰত থাংতা, ৰাংমা, চাকিয়া, সিন্ধি চাম, এইখিনিৰ ভিতৰত কোনটো এনেকুৱা এটা ডান্স মাৰ্চিয়েল ফৰ্ম হয় য'ত নিজৰ স্কিল দেখুওৱা হয়, এটা কি কয় এটা ফাইট চিকুৱেঞ্চো থাকে আৰু তাতে এটা ডান্স ফৰ্মো থাকে। আৰু ইয়াৰ এনচাৰ কি হৈ যাব? ইয়াৰ এনচাৰ হ'ব থাংতা। থাংতা হ'ব ইয়াৰ শুদ্ধ এনচাৰ। থাংতা হৈছে এটা মাৰ্চিয়েল ফৰ্ম, ঠিক আছে, কিন্তু ই এটা ডান্স ফৰ্মতো হয়, এটা ডান্স ফৰ্মো হয় প্লাছ মাৰ্চিয়েল ফৰ্মো হয় থাংতা। এতিয়া থাংতা যদি আমি এটা ট্ৰান্সলেট কৰোঁ, তেনেহ'লে ইয়াৰ ট্ৰান্সলেশ্যন কি ওলাই? sword and spear, এইটো এটা ইয়াৰ ট্ৰান্সলেশ্যন হয়। আৰু থাংতা এতিয়া কোনখন ষ্টেটৰ হয়? সেইখন হৈছে মণিপুৰৰ হয়। মণিপুৰৰ এটা মাৰ্চিয়েল ডান্স ফৰ্ম হয়। এতিয়া যদি আমি বাকীখিনি বস্তু চাওঁ, তেতিয়া এই ৰাংমাটো আকৌ কি হৈছে? গাৰোসকলৰ হয়। এয়া হৈছে গাৰোসকলৰ হয়। তাৰপিছত চাকিয়াৰ, এয়া কেৰেলাৰ হয়। এইটো কোনখন ষ্টেটৰ লগত জড়িত? এয়া হৈছে কেৰেলা ষ্টেটৰ লগত জড়িত। আৰু চিন্ধি চাম, এইটো এটা মুখা পিন্ধা এটা নৃত্য শৈলী বুলি কোৱা হয়। আৰু এয়া হিমালয়ান যিখিনি ৰিজনছ আছে তাত বেছিকৈ ইয়াক নচা হয়। আৰু এইটো আমাৰ ছিকিমৰ, নৰ্থ ইষ্টৰ ছিকিমত বেছিকৈ দেখিবলৈ পোৱা যায়। মেইনলি ছিকিমত দেখিবলৈ পোৱা যায়। আৰু কিছুমান অৰুণাচল প্ৰদেশৰো কিছু কিছু পাৰ্টত দেখিবলৈ পোৱা যায়। অৰুণাচল প্ৰদেশতো দেখিবলৈ পোৱা যায়। Question number 8 done. এতিয়া question number 9, where is Fulkari folk art prevalent? ফুলকাৰী folk art ক'ত প্ৰিভিলেণ্ট সেইটো সুধিছে। ৰাজস্থান দিছে, বিহাৰ দিছে, হাৰিয়ানা দিছে আৰু অন্ধ্ৰপ্ৰদেশ দিছে। এতিয়া ফুলকাৰী আৰ্ট হয়নো কি? ফুলকাৰী আৰ্ট হৈছে যে এনেকুৱা এখন, যদি আমি ৰঙীন বস্ত্ৰ ধৰি লওঁ, এখন ৰঙীন বস্ত্ৰ, ইয়াতে যিখিনি কাম কৰা হয় সেইখিনি, যদি আমি ধৰি লওঁ এইখন কাপোৰৰ ৰং হৈছে হোৱাইট, ঠিক আছে, ইয়াতে যিখিনি ফুলৰ চানেকি কৰিব সেইখিনি বেলেগ বেলেগ সূতাৰ জৰিয়তে হাতেদি কৰা কাম হয়, ঠিক আছে, বেলেগ বেলেগ সূতা ব্যৱহাৰ কৰিব। এখন কাপোৰৰ ওপৰত ইয়াতে মেচিন মেড নহয়। আমাৰ যেনেকৈ অসমৰ তাঁতশালত বোৱা সেই চাদৰ মেখেলাবোৰ ট্ৰেডিশ্যনেল হয়, হাতে কামে কৰে, ঠিক তেনেকৈ ফুলকাৰীত এইবোৰ যিবোৰ আপোনালোকৰ চালৱাৰ চুট থাকে বা চুৰ্ণি থাকে, এনেকুৱা এই সকলোবোৰৰ এই যদি ফুলৰ চানেকি ধৰা দিয়া আছে, সেইখিনিও এটা সূতাৰে, বেলেগ বেলেগ কালাৰ সূতাৰে এইখন বনোৱা হয়, ঠিকে আছে। আৰু সেনেকৈ আমি উত্তৰ প্ৰদেশত লক্ষ্ণৌবী যিখিনি আমাৰ ট্ৰেডিশ্যনেল কাপোৰ আছে সেইটো দেখিবলৈ পাওঁ, ছেম এনেকুৱাই হয়। এতিয়া সুধিছে কোনখন ৰাজ্যৰ লগত ফুলকাৰী আৰ্ট জড়িত? আৰু শুদ্ধ উত্তৰ হ'ব হাৰিয়ানা, ঠিক আছে। এতিয়া হাৰিয়ানাৰ ক্ষেত্ৰত
আমি যদি চাওঁ ই হাৰিয়ানা আৰু পাঞ্জাৱ এই দুয়োটা ৰিজনৰে হয় কিন্তু ঠিক আছে কাৰণ এটা সময়ত হাৰিয়ানা পাঞ্জাৱ একগোট হৈ আছিলে আৰু এইটো এটা এই দুয়োখন ষ্টেটৰে বৰ্তমান কি হৈছে GI টেগ পোৱা এটা ট্ৰেডিশ্যনেল ফ'ক আৰ্ট হয় ঠিক আছে GI টেগ পোৱা এটা আৰ্ট ফৰ্ম হয় যদি অপশ্যনত পাঞ্জাৱ থাকে আৰু হাৰিয়ানাও থাকে দুইটাই উত্তৰ শুদ্ধ হ'ব কিন্তু যিহেতু দুইটাই শুদ্ধ হ'ব হয়তো হাৰিয়ানা থাকিব নহ'লে ইয়াতে পাঞ্জাৱ অপশ্যনত দিয়া যাব নেক্সট কুৱেশ্যন নম্বৰ 10 আৰু আজি ক্লাছৰ একেবাৰে শেষৰটি কুৱেশ্যন সেয়া হৈছে চাৰ্বাকা ফিলচফিকেল চিষ্টেম ৱাজ অলছ' কল্ড ইয়াতে দিছে বৈশেষিকা চিষ্টেম লোকায়াত চিষ্টেম আষ্টিকা চিষ্টেম মীমাংসা চিষ্টেম এতিয়া ইয়াতে চাৰ্বাকা ক্ষেত্ৰত আমি কি গম পাওঁ চাৰ্বাকা ফিলচফি হৈছে ফিলচফিৰ সেইটো পাৰ্ট যিয়ে ভগৱানক বিলিভ নকৰে যিয়ে চাৰ্বাকা ফিলচফাৰ সকলৰ মতে হৈছে কি দেয়াৰ ইজ ন' এক্সিষ্টেঞ্চ অফ গড দেয়াৰ ইজ ন' লাইফ বিয়ণ্ড দ্য ডেথ ঠিক আছে চ'ল এক্সিষ্ট নকৰে কি এক্সিষ্ট নকৰে চ'ল এক্সিষ্ট নকৰে ঠিক আছে আমি যে কওঁ দেয়াৰ ইজ এ লাইফ বিয়ণ্ড ডেথ দেয়াৰ এণ্ড চ'ল ইজ ট্ৰান্সপেৰেণ্ট চ'ল ইজ অমনিপটেণ্ট আমি সেনেকে কওঁ ন চ'ল কেতিয়াও শৰীৰটো মানুহৰ নষ্ট হৈ যায় শৰীৰটোহে মৃত্যু হয় বাট চ'ল কেতিয়াও মৃত্যু নহয় ই এটা দেহৰ পৰা আন এটা দেহলৈকে কি হয় ইয়াৰ ই গৈ থাকে চ'ল এক্সিষ্টেঞ্চ তেওঁ চাৰ্বাকাই নামানে গডৰ এক্সিষ্টেঞ্চ নামানে কোনো ধৰণৰ বেদাসক নামানে তাৰ পাছত চাৰ্বাকাই আৰু এটা কথা কি কয় যে আমি জানো ন চাৰিটা আমাৰ কি আছে কাম আছে কাম ধৰ্ম অৰ্থ কাম মোক্ষ এতিয়া ইয়াৰে ধৰ্মক নামানে আৰু মোক্ষকো নামানে চাৰ্বাকা ফিলচফিয়ে কাক মানে অনলি কাক মাতে আৰ্থ এণ্ড কামা এই দুটা চ'ৰ্চকহে চাৰ্বাকা ফিলচফিয়ে মানে এতিয়া চাৰ্বাকা ফিলচফিৰ যদি একেবাৰে চিম্পল ভাষাত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে হৈছে যে মানুহ মেটেৰিয়েলিষ্টিক হ'ব লাগে মানুহৰ ওচৰত ধন কাৰণ অৰ্থক মানে ধন থাকিব লাগে সেই ধনেৰে মানুহৰ নিজৰ সুখখিনি চাব লাগে দুখ পাহৰিব লাগে নিজৰ প্লেজাৰৰ ওপৰত গুৰুত্ব দিব লাগে নিজৰ প্লেজাৰৰ ওপৰত গুৰুত্ব দিব লাগে আৰু পেইন পাহৰিব লাগে আৰু কোনো ধৰণৰ আৰু ই মানে কোনো ধৰণৰ এনেকুৱা কথা নকয় যে ধৰ্মৰ ৰাস্তাত যোৱা কাৰণ গদকে নামানে ধৰ্মৰ ৰাস্তাত কি যাব বস্তুটো তেনেকুৱা হৈ যায় তাৰ পাছত আৰু আৰু এটা বস্তু নামানে সেয়া হৈছে কোনো ধৰণৰ আপোনালোকৰ চৌলৰ ক্ষেত্ৰতে হওক বা গদৰ ক্ষেত্ৰতে এইবিলাক চব নাকচ কৰে চাৰ্বাকাই কয় মানিব নালাগে এইখিনি কথা অকল নিজৰ মেটেৰিয়েলিষ্টিক সুখ অৰ্থাৎ মেটেৰিয়েলিষ্টিক যিখিনি আমি বস্তু বিচাৰি থাকো জীৱনত সেইখিনিৰ ওপৰতহে গুৰুত্ব দিব লাগে এতিয়া আমি গম পাওঁ যে চাৰ্বাকা কমপ্লিটলি এটা বেলেগ ফিলচফি ডেট মিনছ বৈশেষিকা আৰু মীমাংসা কেনচেল হৈ যাব কাৰণ ইহঁতে বেদক মানে গড নহয় দেই কাৰণ মীমাংসা যিহেতু দি আছে মই সেইকাৰণে কোৱা নাই যে গডক মানে বেদক মানে ইহঁতে বেদক মানে তাৰ পাছত আৰু বৈশেষিকা গড বেদ দুটাকে মানে এতিয়া দুটা অপশ্যন আছে লোকায়াত চিষ্টেম আৰু আষ্টিকা চিষ্টেম ইয়াৰে শুদ্ধ এনচাৰ কি হৈ যাব লোকায়াত চিষ্টেম চাৰ্বাকা ফিলচফি আন এটা নাম হৈছে কি লোকায়াত চিষ্টেম লোকায়াত চিষ্টেম হ'ব ইয়াৰ আন এটা নাম মই ইয়াতে বাকীখিনি আপোনালোকৰ এক্সপ্লেনেশ্যন দিয়া আছে এই PDFটো আপোনালোকে টেলিগ্ৰাম চেনেল ইন এক্সামৰ টেলিগ্ৰাম চেনেলৰ ফাইল অপশ্যনত গৈ পাই যাব ডাউনলোড কৰি ল'ব ঠিক আছে আৰু যদি কিবা ডাউট আছে তেনেহ'লে কুৱেশ্যন আপোনালোকে সুধিব পাৰে কমেণ্ট ছেকশ্যনত যদি ক্লাছটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আজিলৈ এৰিছোঁ ধন্যবাদ